নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। বাংলাদেশৰ অভিমুখে অসমৰ শতাধিক হিন্দু। উত্তৰাকান্দি সীমান্তৰেদি বাংলাদেশত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদকাৰীৰ হিন্দুক বাধা দিয়াৰ চেষ্টা শ্ৰীভূমি জিলা আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদী হিন্দু। আৰক্ষীৰে হোৱা ঠেলা হেঁচাত আহত আন্দোলনকাৰীৰ। উত্তেজিত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ আহত হৈছে আৰক্ষীৰ দল। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতাৰে এই প্ৰতিবাদ। নিৰ্যাতন ৰোধ কৰিবলৈ অসমৰ একাংশ হিন্দু বাংলাদেশত প্ৰৱেশৰ চেষ্টা। আৰক্ষীৰ দুটাকৈ বেৰিকেড ভাঙি বাংলাদেশৰ অভিমুখে শতাধিক হিন্দু। ঘটনাক লৈ শ্ৰীভূমিৰ ভাৰত বাংলা সীমান্তত উত্তপ্ত পৰিস্থিতি। আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাই আছোঁ, এয়া চাব পাৰে। যিহেতু কৰিমগঞ্জৰ নাম দিয়া হৈছে শ্ৰীভূমি আৰু এই শ্ৰীভূমিত বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ কেনেদৰে আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি কৰিছে। এয়া হৈছে শ্ৰীভূমিৰ দৃশ্যাংশসমূহ আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ, এয়া আপোনালোকে চাব পাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ গোমাংস বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। ৰকিবুল হুছেইনে লিখি দিলে আমি গোমাংস বন্ধ কৰি দিম। কংগ্ৰেছে লিখি দিলে ময়ো মানুহক কংগ্ৰেছক ভোট দিয়ক বুলি কওঁ। সংখ্যালঘু ভোটাদাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমৰ পৰা এতিয়া বদৰুদ্দিন আজমলৰ বিদায় হ'ল। সংখ্যালঘু সমষ্টিত আজিকালি আমি বিজেপিয়েই জিকো। 5ৰ পৰা 6 বছৰৰ পিছত সংখ্যালঘুৱে নিজেই বিজেপিক ভোট দিব। বিজেপিয়ে নোখোজোৱাকৈয়ে সংখ্যালঘুক বিজেপিয়ে ভোট দি দিব। এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এই মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ আহিব চৰকাৰী ঘৰৰ সুবিধা। যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা। চৰকাৰী ঘৰত দুৰ্নীতি সংঘটিত হ'লেই দিব পাৰিব অভিযোগ। চলিত মাহৰ অৰ্থাৎ ডিচেম্বৰ মাহত PMAYৰ পকীঘৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকীঘৰৰ বাবে কৰিব পাৰিব আবেদন। চলিত মাহতে অৰ্থাৎ ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ। নতুনকৈ 1,70,000 ঘৰো সোনকালে প্ৰদান কৰাৰ আশ্বাস। ৰাজ্যত মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰ। PMAYৰ পকীঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে এটা বিগ নিউজ। অসমৰ পৰা খেদি পঠিয়াব লাগিব বিজেপিক অক্সিজেন দিয়া AIUDFকো খেদিব লাগিব। 2026ত হিমন্ত বিশ্ব শৰ্মা আজমল বাংলাদেশলৈ খেদিব লাগিব। এই দুই সাম্প্ৰদায়িক দলক অসমৰ পৰা বিদায় দিবই লাগিব। এই দুটা দলক খেদিলেহে অসমৰ মানুহৰ উন্নতি হ'ব। অসমৰ খিলঞ্জীয়াই এতিয়াই বিজেপিক বেয়া পোৱা হৈছে। উপনিৰ্বাচনত খিলঞ্জীয়াই বিজেপিক ভোট দিয়া নাই, যাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ ভোট লাগে। 2026ত বিজেপিক খেদিবলৈ কংগ্ৰেছেৰে মিত্ৰতা কৰিব অখিল গগৈয়ে। এনেদৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিশেষকৈ সকলোৰ বাবে জানিবলগীয়া খবৰ। আজি হাজাৰ হাজাৰ কৃষকে কঁপাব পাৰে ৰাজধানী দিল্লী। সংসদ ভৱন ঘেৰাও কৰি কাৰ্যসূচী দেশৰ কৃষকৰ। দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। নয়দাৰ মহামায়া উৰণীয়া সেতুৰ পৰা হাজাৰ হাজাৰ কৃষকৰ দিল্লীলৈ ৰাওনা হৈছে। বিগত 4 দিন ধৰি যমুনা কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কৰিছিল কৃষকসকলে। কৃষকৰ ক্ষতিপূৰণ, ভূমি অধিগ্ৰহণ, আইনৰ সুবিধা আদিৰ দাবীৰে ৰাজধানী দিল্লী কঁপাব। কৃষকৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে প্ৰশাসনৰ দল। অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ'বৰ বাবে সীমান্ত এলেকাত মোতায়েন কৰিছে আৰক্ষী। নিষিদ্ধ কৰা হৈছে যমুনা এক্সপ্ৰেছৱে আৰু নয়ডা গ্ৰেডাৰ নয়ডা এক্সপ্ৰেছত গধুৰ বাহনৰ চলাচলসমূহ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ ৰাজ্যৰ ধলগাঁৱত চলিব উচ্ছেদ। উচ্ছেদক সমৰ্থন জনাইছে আমছুৱে। বেচিমাৰীৰ 80খনৰো অধিক দোকানত চলিব বুলডজাৰ। বেচিমাৰী দৈ পাম্প সংযোগী পথত চলিব পাৰে বৃহৎ উচ্ছেদ অভিযান। ধলগাঁও প্ৰশাসনে জাৰি কৰিছে জাননী। অহা 5 ডিচেম্বৰৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠান খালী কৰাৰ নিৰ্দেশ। অবৈধভাৱে চলা ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ হাতোৰা। ৰাইজৰ স্বাৰ্থত পথ খালী কৰিব প্ৰশাসনে। উচ্ছেদৰ দাবীত দীৰ্ঘদিনে প্ৰতিবাদ কৰিছিল সচেতন মহলে। আমি এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ, কিয়নো ৰাজ্যৰ দৰং জিলাৰ ধলগাঁৱত প্ৰশাসনে জাৰি কৰিছে ইতিমধ্যে জাননী। আগন্তুক অৰ্থাৎ চলিত মাহৰ 5 ডিচেম্বৰৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খালী কৰাৰ নিৰ্দেশ দিছে আৰু অবৈধভাৱে চলা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰশাসনে বুলডজাৰ চলাব আৰু এই বুলডজাৰ চলোৱাৰ দাবীত আমছুৱেও দাবী প্ৰস্তুত কৰিছে। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। আজিৰ সন্ধিয়াৰ অন্তিমটো খবৰ হৈছে গুৱাহাটী মহানগৰীৰ নিজৰাপাৰাৰ ঘৰৰ চৌহদত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মৃত মহিলাগৰাকীৰ নাম হৈছে পুষ্পাংশী বৰা। অখিল গগৈৰ কেম্পাছৰ ভিতৰতেই আছে মহিলাগৰাকীৰ বাসগৃহ। অকলশৰে অখিল গগৈৰ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকী আৰু মাজনিশা চান্দমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো। তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে কিনিছিল মাটি। ক্ৰয় কৰা ভূমিখিনিতে আছে এতিয়া অখিল গগৈয়ে বাস কৰা ঘৰটো। খবৰ অনুসৰি কিছুদিনৰ পৰা অসুস্থ হৈ আছিল মহিলাগৰাকী।